নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি পুনৰালোচনাৰ MCQৰ পাৰ্ট 1টো আলোচনা কৰিলোঁ। যদি তোমালোকে এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তোমালোকে সেই লিংকত গৈ ভিডিঅ'টো চাই ল'বা। যিহেতু তোমালোকৰ পৰীক্ষাৰ কাৰণে MCQ খুবেই গুৰুত্বপূৰ্ণ, তো MCQৰ ভিডিঅ'বিলাক তোমালোকে ভালকৈ চাবা, খুব মনোযোগেৰে চাবা। ঠিক আছে, তো আজিৰ এই ভিডিঅ'ত আমি MCQৰ পাৰ্ট 2ৰ 20টা কুৱেশ্যন আলোচনা কৰিম। তো ব'লা আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো কি আছে চোৱা, যে ফাইণ্ড দ্য লিষ্ট নাম্বাৰ ইণ্টেজাৰ উইথ হুইচ নাম্বাৰ 1008 ইজ টু বি মাল্টিপ্লাইড চ' দেট ইট বিকামছ এ পাৰফেক্ট স্কুৱেৰ। অৰ্থাৎ 1008ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াৰ আগৰ ভিডিঅ'টোতো আমি এনেকুৱা এটা অংক কৰিছিলোঁ। তো এইটো চোৱা, এইটো কি হ'ব, কৈছে যে 1008ক আমি এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব যাতে সেই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়। তো আমি কি নিয়মটো কি আছিল, আমি এনেকুৱাকৈ পাতি কি কৰিছিলোঁ, মৌলিক উৎপাদকত বিশ্লেষণ কৰিছিলোঁ, হয়নে? তো 2ৰে ভাগ কৰা, 2ৰে কিমান হ'ব, 2, 5, 0, 4। তাৰপিছত 2ৰে আকৌ যাব, 2ৰে কিমান হ'ব, 2, 5, 2। আকৌ 2ৰে দিয়া কিমান হ'ব, 24, 6। আকৌ 2ৰে যাব, 2, 6 বাৰ 2, 3 বাৰ। এবাৰ চোৱা, 2ৰে নাযায়, একক স্থানত 3 আছে, গতিকে এবাৰ কিহেৰে যাব, 3ৰে যাব। 3ৰে দিয়া, 3ৰে দিলে কিমান হ'ব, 3, 2 বাৰ 1 বাৰ। এতিয়া কি এই কোষক আমি কেনেকৈ ভাঙিব পাৰোঁ, 3ৰে 3, 7, হয়নে? এটা 7 ৰৈ গ'ল। ইয়াত চোৱা, এইটো পেয়াৰ হৈছে, এইটো পেয়াৰ হৈছে, এইটো পেয়াৰ হৈছে। আমি জানো যে পূৰ্ণবৰ্গ হ'বলৈ হ'লে প্ৰতিটো মৌলিক উৎপাদক কি হ'ব থাকিব লাগিব, দুটা দুটাৰ পূৰণফল হৈ থাকিব লাগিব। গতিকে ইয়াতে কি আছে, এটা 7 আছে, গতিকে যদি আৰু এটা 7 পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব, সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে ইয়াৰ লগত কি কৰিব লাগিব, পূৰণ 7 কৰিব লাগিব, তেতিয়াহে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। ক্লিয়াৰ হৈছে? এবাৰ নেক্সট চোৱা, এবাৰ চোৱা 22 নম্বৰটো কি আছে, 2028ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। একেদৰে কৰি যোৱা, কি আছে, 2028, হয়নে? তো আমি কি কৰোঁ, 2ৰে ভাগ কৰোঁ, ভাগ কৰিলে কিমান হ'ব, 1014। আকৌ যদি 2ৰে ভাগ কৰোঁ কিমান হ'ব, 507, হয়নে? এইবাৰ চোৱা, 2ৰে নাযায়, একৰ ঘৰত 7 আছে, গতিকে আমি 3ৰে চাওঁ। 3ৰে কিমান যাব, 3 1 গুণ 3, 3 6 গুণ 18, 3 9 গুণ 27। ঠিক আছে, এইবাৰ চোৱা, 169 আমি কাৰ বৰ্গ বুলি জানো, আমি জানো 13ৰ বৰ্গ, গতিকে 13, 13। ঠিক আছে, এইবাৰ চোৱা, এই দুটা পেয়াৰ হৈ আছে, এই দুটা পেয়াৰ হৈছে, গতিকে কি পেয়াৰ হৈ থকা নাই, 3টো পেয়াৰ হৈ থকা নাই, গতিকে এই সংখ্যাটোৰ লগত কি কৰিব লাগিব, 3 পূৰণ কৰিব লাগিব, অৰ্থাৎ 3 পূৰণ কৰিলেহে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। নেক্সট চোৱা, 768, পাৰিবা তোমালোকে, এইটো নিশ্চয় পাৰিবা, হয়নে? 2, 2, 3 গুণ 6, 1, 7, 16, 2 8 গুণ 16, 4 বাৰ। 2ৰে দিয়া, 2, 192, 2 কিমান বাৰ যাব, 2 9 গুণ 18, 19, 20, 2 6 বাৰ। 2 কিমান বাৰ যাব, 2 4 গুণ 8, 8, 2 কিমান বাৰ, 24 বাৰ। 2 12, 2 6, 2 3, হয়নে? চোৱা, 1 2 3 4 কি পূৰণ হৈ থকা নাই, 3টো পেয়াৰ হৈ থকা নাই, গতিকে কি কৰিব লাগিব, 3 এটা পূৰণ কৰিব লাগিব, ইনটু 3। তো এনচাৰটো হ'ব 3। ঠিক আছে, নেক্সট চোৱা, কি আছে, 468, 468, হয়নে? এবাৰ চোৱা, 2 দিলে 2 বাৰ 3 বাৰ 4 বাৰ। তাৰপিছত আকৌ 2ৰে 1 1 7 বাৰ। এবাৰ চোৱা, একক স্থানত কি আছে, 7 আছে, গতিকে 7ত আমি কিহেৰে হৰণ দিব পাৰোঁ, 3ৰে হৰণ দিব পাৰোঁ, হয়নে? চোৱা, 3ৰে দিলে কিমান হ'ব, 3 3 গুণ 9, 2 21, 27, 3 9 বাৰ, হয়নে? এবাৰ আকৌ 3ৰে দিলে 1 বাৰ আৰু 3 বাৰ, হয়নে? এবাৰ চোৱা, এই দুটা পেয়াৰ হৈ আছে, 3 আৰু 2 পেয়াৰ হৈ আছে, কোনটো পেয়াৰ হৈ থকা নাই, 13টো পেয়াৰ হৈ থকা নাই, গতিকে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব, 13 পূৰণ কৰিব লাগিব। 13 পূৰণ কৰিলে কি হ'ব, সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। ক্লিয়াৰ হৈছে? নেক্সট চোৱা, কি আছে, 1584, একে অংক, 1584। ঠিক আছে, 1584 একৰ ঘৰত 4 আছে, গতিকে 2ৰে দিয়া, 2 15ৰ মাজত কিমান বাৰ, 7 বাৰ, হয়নে? 14, 1 বাকী থাকিল 18, 9 বাৰ, আৰু কিমান থাকিল, 2 4 মাজত 2 বাৰ, হয়নে? এবাৰ আকৌ 2ৰে দিয়া, 2
3 গুণ কিমান 6 7 1 19 2 9 গুণ 18 19 2 6 গুণ 12 আকৌ 2 এৰে দিয়া 2 একবার 19 2 9 গুণ 18 1 16 8 বার তাৰপিছত 2 2 9 গুণ 18 একে 19 এক বাকি থাকিল 18 9 বার তাৰপিছত 2 এৰে নাযায় 3 ৰে কিমান বার যাব 3 বার 3 বার আকৌ 3 ৰে দিয়া 11 বার এইটো পেয়ার এইটো পেয়ার এইটো পেয়ার কিন্তু কোনটো পেয়ার হৈ থকা নাই 11 টো পেয়ার হৈ থকা নাই গতিকে ইয়াৰ লগত যদি আৰু আমি 11 পূৰণ কৰি দিওঁ তেতিয়াহে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে ইয়াৰ লগত কি কৰিব লাগিব 11 এটা পূৰণ কৰিব লাগিব হয়নে তেল উত্তৰ ক্লিয়াৰ হৈছে নেক্সট চোৱা কি আছে 2 6 4 5 একে নিয়মৰে কৰি যোৱা 5 আছে গতিকে আমি প্ৰথমতে 5 এৰে দিম তো 5 এৰে দিলে কিমান হ'ব 5 5 গুণ 25 1 26 14 5 2 গুণ 10 4 14 29 হয়নে 529 টো আমি 3 ৰে 3 নোৱাৰো 5 এৰে নোৱাৰো 7 এৰে 7 2 49 নোৱাৰো 9 ৰে নাযায় ডাইৰেক্ট এইটো কি 23 বৰ্গ বুলি আমি জানো গতিকে আমি কি কৰিলো 23 ৰে হৰণ দিলো ঠিক আছে এবাৰ চোৱা এই দুটা পেয়াৰ হৈ আছে কিন্তু এটো পেয়াৰ হোৱা নাই গতিকে ইয়াৰ লগত কি কৰিব লাগিব 5 এটা পূৰণ কৰিব লাগিব তেতিয়াহে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব ক্লিয়াৰ হৈছে এবাৰ চোৱা কিমান আছে 1620 একো নাই 2 এৰে হৰণ দিয়া 8 বার 2 মাজত 1 বার 0 বার হয়নে 2 এৰে 4 হব 5 এবাৰ চোৱা 5 এৰে দিলে কিমান হ'ব 81 কিমান বার 3 কিমান হ'ব 27 3 9 আৰু 3 3 এই দুটা পেয়াৰ হৈছে কোনটো পেয়াৰ হোৱা নাই 5 নম্বৰটো গতিকে ইয়াৰ লগত কি কৰিব লাগিব 5 পূৰণ কৰিব লাগিব তেতিয়াহে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে নেক্সট চোৱা ইয়াতে কি হৈছে চোৱা যদি 2025 বৰ্গমূল 45 হয় তেন্তে স্কয়াৰ ৰুট 20.25 কিমান হ'ব হয়নে ইয়াৰ আমাৰ মান উলিয়াব দিছে তো স্কয়াৰ ৰুট কিমান দিছে 20.25 আমি এটা এনেকৈ কৰিব পাৰো হয়নে এনেকৈ কৰিব পাৰোনে 2025 আৰু তলত 100 তো এটো আমি কেনেকৈ লিখিব পাৰো 2025 টো কাৰ বৰ্গ ইয়াতে দিয়াই আছে 45 ৰ বৰ্গ আৰু এটো হল 10 ৰ বৰ্গ হয়নে তো বৰ্গমূল উলিয়ালে কি হ'ব ওপৰত হ'ব 45 তলত থাকিব 10 তো ইয়াক সমাধান কৰিলে কি হ'ব 4.5 হয়নে তেল উত্তৰ কোনটো 2 নম্বৰ ক্লিয়াৰ হৈছে নেক্সট চোৱা স্কয়াৰ ৰুট অফ 12.25 কিমান আছে স্কয়াৰ ৰুট অফ 12.25 একদৰে কৰি যোৱা কিমান হ'ব এটা আমি এনেকৈ লিখিব পাৰো 12.25 আৰু 100 হয়নে আমি এনেকৈ লিখিব পাৰো এবাৰ চোৱা তলত কি হ'ব 10 আৰু এটো কিমান হ'ব মনত আছে 25 বৰ্গমূল উলিয়াবলৈ হলে কি কৰিব লাগে ইয়াৰ কাৰণে 5 হয়নে আৰু এই দুটাৰ কাৰণে এনেকুৱা এটা বৰ্গমূল উলিয়াব লাগে যাৰ বৰ্গ ইয়াত সমান নাইবা ইয়াতকৈ কম হয় গতিকে ইয়াৰ ক্ষেত্ৰত আমি কি পাও 3 ৰ বৰ্গ কৰিলে 3 3 গুণ 9 আৰু 4 ৰ বৰ্গ কৰিলে 16 গতিকে আমি কি লম 3 লম হয়নে গতিকে এটো কি হ'ব 35 স্কয়াৰ 10 স্কয়াৰ তো আমি কি লিখিব পাৰো 35 আৰু 10 তো উত্তৰটো হ'ব 3.5 ক্লিয়াৰ নেক্সট চোৱা কি আছে 2401 এটোৰ বৰ্গমূল উলিয়াব লাগে একে নিয়ম কৰি যোৱা কি হ'ব 2401 আৰু তলত হ'ব 100 হয়নে এবাৰ এটো কিমান হ'ব কাৰ বৰ্গ এটো বৰ্গমূল উলিওৱা 2401 এই দুটা ইয়াৰ কাৰণে 1 আৰু কি হ'ব পাৰে একক স্থানত কাৰ বৰ্গ কৰিলে কোনটো সংখ্যা বৰ্গ কৰিলে একক স্থানত 1 থাকে হয় 1 নহলে 9 ঠিক আছে গতিকে 1 হ'ব পাৰে নাইবা 9 হ'ব পাৰে ইয়াৰ চোৱা আমি এনেকুৱা এটা বৰ্গ সংখ্যা বৰ্গ কৰিম যাতে 24 ৰ তলত থাকে
নাইবা 24-ৰ সমান হয়, গতিকে কিমান হ'ব? 4 4 গুণ 16, 5 5 গুণ 25, 5 হ'লে বেছি হৈ যায়, গতিকে 4, গতিকে কি হ'ব পাৰে? হয়তো 41 হ'ব পাৰে নাইবা 49 হ'ব পাৰে। তো 4 বৰ্গ কৰিলে কিমান হয়? ইয়াতে হ'ল 16 আৰু 5 বৰ্গ কৰিলে হ'ল 25, কোনটো ওচৰত আছে? 25-ৰ ওচৰত আছে। এই 24টো কাৰ ওচৰত আছে? 25-ৰ ওচৰত, গতিকে আমি কি লিখিম? 49 লিখিম। তো ইয়াতে লিখিম আমি স্কুৱেৰ ৰুট অফ 49 স্কুৱেৰ আৰু কিমান লিখিম? 10 স্কুৱেৰ। তো কিমান হ'ব? 4 9 10 ইকুৱেল টু 4.9। এনচাৰটো হ'ল 4.9। ঠিক আছে, কিমান হ'ব? 4.9। নেক্সট চোৱা কিমান আছে? 146.41। এইটোৰ বৰ্গমূল উলিয়াব লাগে। নিয়ম একেটাই হয়নে? যেহেতু 2 ঘৰ আছে, গতিকে আমি পইণ্ট এটা ঘৰত দি দিম। প্ৰথমতে আমি এইটোৰ বৰ্গমূল উলিয়াই লওঁ। 14641, এই দুটা হয়নে? তো এইটো কি আছে? 1 আছে, 1 হ'ব পাৰে নাইবা 9 হ'ব পাৰে। আৰু এইটোৰ ক্ষেত্ৰত চোৱা 146, তো কাৰ বৰ্গ? 12 বৰ্গ কৰিলে 144 আৰু 13 বৰ্গ কৰিলে 169, গতিকে আমি কি ল'ম? 12 ল'ম। হয়তো এইটো হ'ব পাৰে নাইবা এইটো হ'ব পাৰে। এতিয়া চোৱা 12 বৰ্গ আছিল 144 আৰু 13 বৰ্গ কি আছিল? 169। তো কাৰ ওচৰত? এইটোৰ ওচৰত। 146টো এইটোৰ ওচৰত, গতিকে হ'ব 1 2 1। এইটো হ'ব স্কুৱেৰ ৰুট কিমান হ'ব? 1 2 1 ডিভাইড বাই কিমান হ'ব? 10 হয়নে? কিমান হ'ব? এইটো আমি কৰিলে কেনেকৈ পাম? 1 2 1 হোল স্কুৱেৰ আৰু এইটো 10 হোল স্কুৱেৰ, গতিকে কিমান পাম? 1 2 1 ডিভাইড বাই 10, অৰ্থাৎ 12.1। কিমান হ'ব? 12.1 এনচাৰ। ক্লিয়াৰ? নেক্সট চোৱা, এইটো কৰা কিমান আছে? 102.01। এইটো স্কুৱেৰ ৰুট কৰিব লাগে। স্কুৱেৰ ৰুট কৰিলে কি হ'ব? 10201। ইয়াৰ ক্ষেত্ৰত 19, 102 কিমান? 10 আছে হয়নে? 10ৰ 100 আৰু 11ৰ 121, কোনটোৰ ওচৰত আছে? 10ৰ ওচৰত, গতিকে এইটো কিমান হ'ব? 101 স্কুৱেৰ আৰু 10 স্কুৱেৰ। লিখিব পাৰে নেকৈ? তাৰপিছত চোৱা কি হ'ব? 10101 আৰু হ'ল 10, গতিকে 10.1। এনচাৰটো হ'ব 10.1 এনচাৰ। নেক্সট, তলৰ কোনটো পূৰ্ণ ঘন? পূৰ্ণ ঘন হয়নে? আমি আগতে এইটো বোধহয় কৰি আহিছোঁ, আগতে কৰিছোঁ। এইটো হ'ব 3 4 3। তাৰপিছত চোৱা ঘনমূল। কিহৰ ঘনমূল উলিয়াব দিছে? ঘনমূল কাৰ উলিয়াব দিছে? 1000-ৰ হয়নে? 1000-ৰ ঘনমূল কিমান হ'ব? একদম সহজ, একো নাই, এইটো 10ৰ ঘন। তাৰপিছত চোৱা এইটো কি দি আছে? যদি m n-ৰ ঘনমূল হয় তেন্তে n-ৰ মান হ'ব n-ৰ ঘনমূল, অৰ্থাৎ কিউব ৰুট n ইকুৱেল টু কি দি আছে? m দি আছে। n-ৰ মান কিমান? এইটোৰ ঘনমূল যদি এইটো হয়, তো এই মূলটো কিহৰ হ'ব? এইটোৰ ঘন হ'ব হয়নে? এইটোৰ ঘন হ'ব, অৰ্থাৎ উত্তৰটো হ'ব m কিউব। তাৰপিছত চোৱা সেইটো কি দি আছে? এইটো কৰা কিমান হ'ব? ঘনমূল 8 যোগ ঘনমূল 27 যোগ ঘনমূল কিমান? 64। একো নাই, এইটো কাৰ? 8টো কাৰ ঘনমূল? 8ৰ ঘনমূল কিমান? 2। 27ৰ ঘনমূল 3 আৰু 64ৰ ঘনমূল 4, 7 9। উত্তৰটো হ'ল 9। ঠিক আছে, এইটো 2023ত আহিছিল, চাবা আহিব পাৰে। এবাৰ এইটো চোৱা 14 সংখ্যাটোৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব? আমি কি পাইছিলো যে 2ৰ ক্ষেত্ৰত কিমান থাকে? 8 থাকে, 3ৰ ক্ষেত্ৰত 7 থাকে, বাকী গোটেই কেইটাৰ ক্ষেত্ৰত কি থাকে? 4 থাকিলে 4 আহে, 5 থাকিলে 5 আহে হয়নে? গতিকে একক স্থানৰ অংকটো কি হ'ব? 4 হ'ব। 18ৰ ক্ষেত্ৰত একক স্থানত কি আছে? 8 আছে, গতিকে কি আহিব? 2 আহিব। 13 সংখ্যাৰ ঘনকৰ একক স্থানত কি আহিব? কি আছে? 3।
তিনি আছে হয়নে গতিকে আমি কি পাইছিলোঁ 3 থাকিলে 7 2 থাকিলে 8 তো কি হ'ব সেইটো একক স্থানত কি আহিব একক স্থানত আহিব 7 ঠিক আছে তো MCQ পাৰ্ট 2 ভিডিঅ' আজি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ